নমস্কাৰ এএন টেলিভিছনৰ প্ৰাইম নিউজত সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই মীনাক্ষী শৰ্মা। প্ৰথমে চাওঁ আহক আজিৰ বাতৰি শিৰোনাম। শিৱসাগৰ আৱৰ্তন ভৱনত অখিল গগৈ সংবাদমেল। গৌৰৱ গগৈক জয় কৰাবলৈ সমষ্টি শক্তিৰে ৰাজ্যৰ দল জপিয়াই পৰাৰ সংকল্প। লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণা। প্ৰাৰ্থিত্ব ঘোষণা কৰিলে এআইচিচি সাধাৰণ সম্পাদক কেচি বেণুগোপাল ৰাৱে। কা আৰু জনজাতিকৰণৰ দাবীত সংবাদমেল আহোম সভাৰ। কা বলবতৰ পাছতে জাঙুৰ খাই উঠিছে সদৌ অসম আহোম সভা। লখিমপুৰত সক্ৰিয় নকল সোণৰ ব্যৱসায়ী। কেৰেপ নকৰে নকল সোণৰ বেপাৰীয়ে। খেদি ধৰিলে 2 নকল সোণৰ বেপাৰীক। এতিয়া বিতং বাতৰি। কা আৰু জনজাতিকৰণক লৈ ডিব্ৰুগড়ত আহোম সভাৰ সংবাদমেল। কা বলবতৰ পিছতে জাঙুৰ খাই উঠি জাতি ধ্বংসী কাক কোনো কাৰণতে মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰি অনুষ্ঠিত এক সংবাদমেলত আহোম সভাৰ সভাপতি শশাংক নেওগে ক্ষোভ প্ৰকাশ কৰে। কা বলবতৰ পিছতে জাঙুৰ খাই উঠিছে সদৌ অসম আহোম সভা। জাতি ধ্বংসী কাক কোনো কাৰণতে মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰিছে আহোম সভাই। আজি টাই শিক্ষা আৰু সাংস্কৃতিক কলা কেন্দ্ৰত অনুষ্ঠিত এক সংবাদমেলত আহোম সভাৰ সভাপতি শশাংক নেওগে ক্ষোভ প্ৰকাশ কৰি কয়, কা আগতেও মনা নাই, এতিয়াও নামানো। বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে বলপূৰ্বকভাৱে কা জাপি দিছে। এই আইনখনৰ বিৰুদ্ধে সকলো আহোম জনগোষ্ঠীক মাৰ বান্ধি ওলাই আহিবলৈ আহ্বান জনাইছে আহোম সভাই। আমি কা আইনখন আমি কেতিয়াও নেমানো। আমি আগতেও মনা নাই আহোমে যে অসমত যি জাতিধ্বংসী কা আইনখন জাপি দিব বিচাৰিছে আৰু জাপি দিয়াৰ যিটো ষড়যন্ত্ৰ কৰিছে, সেই ষড়যন্ত্ৰক যাতে মষিমূৰ কৰিব পাৰে সকলো আমি আহোম জনগোষ্ঠীক আমি আহ্বান জনাইছোঁ। আৰু কা আন্দোলনৰ ক্ষেত্ৰত প্ৰত্যক্ষভাৱে জড়িত যিকেইটা সংগঠনে আগবাঢ়ি আছে তেওঁবিলাকক আমি পূৰ্ণ সমৰ্থন জনাবলৈ আমি আহোম সভাই আগবাঢ়ি আহিছোঁ। ইফালে জনজাতিকৰণক লৈও সৰব আহোম সভা। আহোম জনগোষ্ঠীক জনজাতিকৰণৰ বাবে বহু বছৰ ধৰি দাবী জনাই আহিছে, কিন্তু চৰকাৰে আশ্বাস দি প্ৰতাৰণা কৰি আহিছে। 600 বছৰ ৰাজত্ব কৰি অসমীয়া জাতি গঠনত অৱদান আছে। স্বায়ত্ত শাসনক লৈও চৰম প্ৰতাৰণা কৰিলে বিজেপি চৰকাৰে। বহুবাৰ চৰকাৰৰ লগতো আলোচনাতো বহিছিল আহোম সভাই। ইফালে 2014 চনত নিৰ্বাচনৰ সময়ত চৰকাৰ গঠন হলে 6 মাহৰ ভিতৰত জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিছিল মোদীয়ে, কিন্তু 10 বছৰে কাৰ্যকৰী নকৰিলে। নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ আৰু স্বায়ত্ত শাসন প্ৰদান কৰিবলৈ দাবী জনাইছে। অন্যহাতে ৰাজনৈতিক দলৰ ইস্তাহাৰত জনজাতিকৰণৰ বিষয়টোক লৈ স্পষ্টকৈ প্ৰকাশ কৰিবলৈ আহ্বান জনাইছে। সংবাদমেলত সদৌ অসম আহোম সভাৰ কেন্দ্ৰীয় সম্পাদক তপন কুমাৰ গগৈ, জিলা সভাপতি কৃষ্ণকান্ত চেতিয়া উপস্থিত। সদৌ অসম আহোম সভাই আহোম জনগোষ্ঠীক জনজাতিকৰণ কৰিবৰ কাৰণে বহু বছৰ ধৰি বিভিন্ন সময়ত দাবী জনাই অহা হৈছে চৰকাৰক, আৰু চৰকাৰেও আগতে আশ্বাসহে দিছে। আশ্বাস দিয়াৰ লগতে যে আহোম জনগোষ্ঠীক এনেধৰণৰ প্ৰতাৰণা প্ৰবঞ্চনা কৰিব গৈছে যে আহোম জনগোষ্ঠী যিটো 600 বছৰীয়া ৰাজত্বৰে অসমত আহোম জনগোষ্ঠীয়ে অসম সৃষ্টি কৰিছিল, অসম গঢ়িছিল, আৰু অসমীয়া জাতিৰ সৃষ্টি কৰাত আহোমৰ অৱদান যথেষ্ট আছে। আপোনাৰ সকলোৱে জানে। আৰু জনজাতিকৰণৰ আৰু স্বায়ত্ত শাসনৰ দাবীত চৰকাৰে আহোম জনগোষ্ঠীক বাৰে বাৰে প্ৰতাৰণা কৰিছে। কেইবাবাৰো আমাৰ চৰকাৰৰ লগত আলোচনা হৈছিল যে আহোমক জনগোষ্ঠী হিচাপে মান্যতা আৰু জনজাতি হিচাপে মান্যতা দিব, কিন্তু সেয়া কিন্তু ফুটুকাৰ ফেন হিচাপেহে পৰিণত হৈছে। 2014 চনত বিজেপি চৰকাৰ শাসনলৈ অহাৰ আগতে প্ৰধানমন্ত্ৰী প্ৰক্ষেপিত নৰেন্দ্ৰ মোদীয়ে যে নিৰ্বাচনত চৰকাৰ গঠন কৰিলে 6 মাহৰ ভিতৰত আহোমকে ধৰি 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল। আজি 10 বছৰৰ পিছত তেওঁবিলাকে একো এটা কৰিলে বুলি আমি ধাৰণা নহয় আমাৰ, আৰু আমাক যে প্ৰতাৰণা কৰিছে সেইখিনি কথা কিন্তু আজি ওলাই পৰিছে। গতিকে আমি চৰকাৰৰ ওচৰত আমি দাবী জনাইছোঁ, প্ৰধানমন্ত্ৰীক দাবী জনাইছোঁ, কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছোঁ যে আহোম জনগোষ্ঠীক জনজাতিকৰণ কৰি আৰু স্বায়ত্ত শাসন দিয়াৰ ক্ষেত্ৰত আমি তীব্ৰভাৱে দাবী জনাইছোঁ, আৰু অতি শীঘ্ৰে
নিৰ্বাচনৰ পূৰ্বে এই জনজাতিকৰণ কৰিবৰ ক্ষেত্ৰত আমি চৰকাৰক পুনৰবাৰ আমি শেষবাৰৰ বাবে আমি দাবী জনাইছোঁ। যিখিনি ইস্তাহাৰ প্ৰকাশ হ'ব তাত যাতে আহোমক জনজাতিকৰণ দিয়াত কি তেওঁলোকে পদক্ষেপ ল'ব তাত থাকে, তাত উল্লেখ থাকে। তাত আমি সেইকাৰণে আমাৰ আহোম সভাৰ পিনৰ পৰা আমি এইটো এটা তেওঁলোকক অনুৰোধ জনাইছোঁ যে তেওঁলোকৰ ইস্তাহাৰত যাতে কিমান দিনৰ ভিতৰত জনজাতিকৰণ আমাৰ আহোমক কৰিব সেইটো যাতে উল্লেখ থাকে, সেইটো আমি আমাৰ আহোম সভাৰ পৰা বিচাৰিছোঁ। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিজন। মঙলবাৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে ডিব্ৰুগড়ৰ হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই কাৰ প্ৰতিলিপি দাহ কাৰ্যসূচী ৰূপায়ণ কৰে। মঙলবাৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ডিব্ৰুগড়স্থিত হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ কাৰ প্ৰতিলিপি দাহ কাৰ্যসূচী ৰূপায়ণ কৰে। মহাবিদ্যালয়খনৰ বাৰ্ষিক সপ্তাহৰ আৰম্ভণিৰ দিনাই ছাত্ৰ ছাত্ৰীসকলে ৰাজপথত ওলাই আহি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। কা আমি নামানো, বিজেপি চৰকাৰ হাই হাই আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। বিজেপি চৰকাৰ যি অসমীয়া মানুহ যিয়ে কা আইনখন জাপি দিছে, আজি কানৈ মহাবিদ্যালয় আজি আমি ৰাজপথত আন্দোলন কৰিবলগীয়া হৈছে। আচলতে আমাৰ আজি 12 তাৰিখ আজিৰে পৰা আচলতে আমাৰ কানৈ মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহ আৰম্ভণি আৰু আৰম্ভণিৰ প্ৰথম কাৰ্যসূচী আমাৰ হৈছিলে সাংস্কৃতিক শোভাযাত্ৰা। সাংস্কৃতিক শোভাযাত্ৰাৰ শেষ হোৱাৰ লগে লগে আমি আজি এই বিজেপি চৰকাৰখনৰ এই কাখনৰ কাৰণে আমি ৰাজপথত আজি আন্দোলন কৰিবলগীয়া হৈছে। এনেকুৱা এটা পৰিস্থিতি যোৱা আগতেও আজিলৈকে এনেকুৱা এটা পৰিস্থিতি কানৈ মহাবিদ্যালয় কেতিয়াও হোৱা নাছিলে আৰু অসমীয়া মানুহৰ এনেকুৱা কেতিয়াও পৰিস্থিতি হোৱা নাছিলে। এবাৰ প্ৰথমবাৰে বিজেপি চৰকাৰখনৰ কাৰণে আমি সাংস্কৃতিক শোভাযাত্ৰা শেষ কৰি লগতে আমি ৰাজপথত আমি আজি আন্দোলন কৰিবলগীয়া হৈছে। আজি অসমীয়া ছাত্ৰ ছাত্ৰীসকলে আমি কানৈ ছাত্ৰ ছাত্ৰীসকলে আজি আমি প্ৰতিবাদ কৰিবলগীয়া হৈছে। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিজন। অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলন পূৰবী শাখাৰ উদ্যোগত ডিব্ৰুগড়ৰ নটৰাজ হোটেলত সতেজ সাজ পোছাক তথা গ্ৰীষ্মকালীন বজাৰ উৎসৱৰ এটা ফেশ্বন আৰু লাইফষ্টাইল প্ৰদৰ্শনী হৈছে, য'ত কাপোৰ, ফেশ্বন, এক্সেছৰিজ আৰু বহুতো বিদেশী সংগ্ৰহ বয়নকাৰী প্ৰদৰ্শনীৰ লগতে বিভিন্ন ধৰণৰ ডিজাইন আগবঢ়োৱা হৈছে। অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলন পূৰবী শাখাৰ উদ্যোগত ডিব্ৰুগড়ত প্ৰদৰ্শনী আৰু বিক্ৰী মেলা। সতেজ সাজ পোছাকৰ সৈতে আপোনাৰ আলমাৰীসমূহ উন্নীত কৰাৰ সময় আহি পৰিল। গ্ৰীষ্মকালীন বজাৰ উৎসৱ এটা দিনৰ বাবে হোটেল নটৰাজত এটা ফেশ্বন আৰু লাইফষ্টাইল প্ৰদৰ্শনী, য'ত কাপোৰ, ফেশ্বন, এক্সেছৰিজ আৰু বহুতো বিদেশী সংগ্ৰহ আছে, সকলোবোৰ এটা চালিৰ তলত। এটা প্ৰত্যক্ষ বয়নকাৰী প্ৰদৰ্শনী আৰু বিক্ৰী এই গ্ৰীষ্মকালীন বতৰত সমগ্ৰ ভাৰতৰ মাষ্টাৰ ৱেভাৰ আৰু শ্ৰেষ্ঠ ডিজাইনাৰৰ দ্বাৰা শেহতীয়া ডিজাইন আৰু নতুন ফেশ্বন বিচাৰি থকা মহিলাসকলৰ বাবে সামগ্ৰী বিভিন্ন ধৰণৰ নতুন ডিজাইন আগবঢ়োৱা হৈছে। यह सिटी के सेंटर में है तो हम लोग को सपोर्ट पूरा मिलता है एंड लोगों के लिए आसान होता है ना। एंड हम लोग यहाँ पे पूरा अपना गोल्ड, पोल्की और डायमंड का डिस्प्ले लाए हैं फॉर ब्राइडल एंड रेगुलर ऑल्सो। वी हैव ऑल्सो गॉट सेल एंड एवरीथिंग। बहुत ही अच्छे से ऑर्गेनाइज्ड है और यहाँ पे क्या आपको सारा वैरायटी मिलेगा। मेड भी लखनवी कपड़ा चाहिए आपको या रेगुलर वेयर कपड़ा चाहिए। मेड भी मेरा लाइक वी आर डूइंग रियल ज्वेलरी, तो आपको रियल ज्वेलरी चाहिए या सिल्वर ज्वेलरी चाहिए। इट्स अ वेरी वेल ऑर्गेनाइज्ड एंड अ वेरी वेल कॉन्सेप्टेड program. Everyone should come and visit it once and do visit us, El Gopal Jewellers, all the way from Guwahati for you guys. इसमें यहाँ जो एग्जीबिशन लगाने आए हैं, इनको हम लोग हेल्प करना चाह रहे थे कि ये लोग आए, अपना एग्जीबिशन यहाँ पर लगाए और इनको कुछ प्रॉफिट अमाउंट इनके पास जाए। ये जो है यहाँ में कितना स्टॉल लगा है? आज हम लोग के यहाँ 28 स्टॉल्स लगे हैं। अलग अलग जगह से आया है, कोई दिल्ली से आया, कोई कोलकाता से आया, कोई सिलीगुड़ी से आया है, कोई लोकल भी है और कोई गुवाहाटी से भी है। ये आप लोग कोई इवेंट को देख के कर रहे हैं या कैसे? नहीं, उत्सव हम लोग का कोई इवेंट पार्टनर्स है। ये जितना भी इवेंट ऑर्गेनाइज किया हुआ है उत्सव ने किया है। बहुत अच्छा रेस्पॉन्स मिल रहा है हम लोगों को, पब्लिक की तरफ से भी बहुत अच्छा रेस्पॉन्स मिल रहा है और जो लोग आते हैं वो यहाँ से भी सेटिस्फाई होकर जाते हैं, मतलब वो सबसे बड़ा मतलब प्लस पॉइंट हम लोग को। अच्छा, इसका जो प्रॉफिट होगा इससे कोई आप चैरिटी भी करती है या क्या?
जो प्रॉफिट होता है उसे चैरिटी करते हैं क्या? हाँ ज़रूर, हमारा ये जो ऑर्गेनाइजेशन है, हम लोग ये सिर्फ एक प्रॉफिटेबल क्लब नहीं है हम लोगों का। हम लोग अगर समाज में किसी भी तरह से हम लोगों का अगर सहायता किसी को चाहिए होती है तो वो हम ज़रूर करते हैं। ये लखनवी दीज आर हैंडमेड प्योर वर्क और बहुत सारे डिज़ाइनर हैं। सो कम एंड विजिट माई स्टॉल एट होटल लेक। आज पहला बार आए हैं या पहले भी आपको? पहले भी आते थे, मैं साल में 3 बार आती हूँ। बहुत सारे लोग जानते हैं। ডিব্ৰুগড়ৰ পৰা আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট AN টেলিভিছন। এতিয়া লৈছো খন্তেক বিৰতিৰ পিছত পুনৰ আহি আছো বাতৰিৰ মাজত। আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জেলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ। প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা। এন অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি। অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263। পুনৰ আহিছো বাতৰিৰ মাজলৈ। নাগৰিকত্ব সংশোধনী আইন চমুকৈ কাপ বলবৎ হোৱাৰ পিছতে ৰাজ্যজুৰি উঠিছে প্ৰতিবাদৰ জোৱাৰ। মঙলবাৰে সন্ধিয়া ডিব্ৰুগড়ত কাৰো বিৰুদ্ধে আছুৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। মঙলবাৰে সন্ধিয়া ডিব্ৰুগড়ত কাৰ বিৰুদ্ধে আছুৱে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। প্ৰতিবাদত উত্তপ্ত পৰিস্থিতি হোৱাত আছুৰ প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি পৰিলক্ষিত হয়। কাৰ বিৰুদ্ধে সাব্যস্ত কৰা এই প্ৰতিবাদত ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই জিলাৰ মুখ্য কাৰ্যালয়ৰ পৰা জোৰ সমদল বাহিৰ কৰা 5 শতাধিক সদস্যক আছু ডিব্ৰুগড় জিলাৰ কাৰ্যালয়ৰ সন্মুখতে বেৰিকেড দি আৰক্ষীয়ে বাধা প্ৰদান কৰে আৰু আছু কৰ্মীয়ে আৰক্ষীৰ বেৰিকেড ভাঙি পাৰ হ'বলৈ চেষ্টা চলোৱাৰ ফলত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। অৱশেষত আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰাত কাৰ্যালয়ৰ সন্মুখতে প্ৰতিবাদ সাব্যস্ত কৰি প্ৰতিবাদৰ সামৰণি কৰে। কিন্তু ভৱিষ্যতৰ এই কাখন যে অসমীয়া কিমান ভয়াৱহ অসমৰ জনগণক ভয় খায়।
যাবলৈ দিয়া নাই। গতিকে বিজেপি চৰকাৰখনে এনেকুৱা দমনমূলক বন্ধ কৰিব লাগে। বিজেপি ছাত্ৰসকলে কৰ্মীসকলে কেতিয়াও ভয় নকৰে। তেখেতসকলে যদি ভয় ভাবি ছাত্ৰসকলে কৰ্মীসকলে বাধা দিম বুলি ভাবিছে তেতিয়াহ'লে তেওঁলোকে নিশ্চয় ৰাজ্যত বাস কৰিছে। গতিকে আমি ছাত্ৰসকলক যিমানে তেখেতসকলে বন্ধ কৰি ৰাখিবলৈ চেষ্টা নকৰক, আমি প্ৰতিবাদ কৰিম। এই প্ৰতিবাদ চলি যাব আৰু আমি নাগৰিকত্ব সংশোধন আইন বাতিল নোহোৱালৈকে কিন্তু আন্দোলন কৰি থাকিম। এটা স্বেচ্ছাচাৰী দল আৰু এই স্বেচ্ছাচাৰী দলটোৱে তেওঁ এজন অতি স্বেচ্ছাচাৰী বদন বৰফুকন ল'ৰা। তেওঁ স্বেচ্ছাচাৰী বাহিনী আমাক মেলি দিছে, হত্যা কৰিবলৈ চেষ্টা কৰা হৈছে। আমাৰ তেওঁলোকৰ এই চেষ্টা সফল নহয়। আমি কাৰ মনত আছো বিজেপি দলটো এটা গাদ্দাৰৰ দল, য'ত জাতিটো গাদ্দাৰ ব্যক্তি তেওঁলোকৰ পূৰ্বৰ দলক গাদ্দাৰ কৰা ব্যক্তিয়ে ধৰি আছে। গতিকে এনে দলৰ পৰাই আশা কৰিব নোৱাৰি। এই দলৰ বিৰুদ্ধে এই চৰকাৰৰ বিৰুদ্ধে আমাৰ প্ৰতিবাদ চলিছে। তেওঁলোকে যিমানে পুলিচ ব্যৱহাৰ নকৰক আমাৰ প্ৰতিবাদ চলি যাব। ডিব্ৰুগড়ৰ পৰা আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট AN টেলিভিছন। ঘোষণা হ'ল কংগ্ৰেছৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা। এতিয়ালৈকে 12টা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে কংগ্ৰেছে। সংবাদমেলযোগে ঘোষণা কৰিলে AICCৰ সাধাৰণ সম্পাদক KC বেণুগোপাল ৰাৱে। লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণা। অসমৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে কংগ্ৰেছে। সংবাদমেলযোগে প্ৰাৰ্থিত্ব ঘোষণা কৰিলে AICCৰ সাধাৰণ সম্পাদক KC বেণুগোপাল ৰাৱে। এতিয়ালৈকে 12টা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে কংগ্ৰেছে। যোৰহাট সমষ্টিত গৌৰৱ গগৈক প্ৰাৰ্থিত্ব প্ৰদান, নগাঁৱত প্ৰদ্যুৎ বৰদলৈক প্ৰাৰ্থিত্ব, ধুবুৰীত ৰকিবুল হুছেইনক প্ৰাৰ্থিত্ব প্ৰদান কৰে কংগ্ৰেছে। কোকৰাঝাৰত গৰ্জন মুছাহাৰী, ডিফুত জয়ৰাম ইংলেঙক প্ৰাৰ্থিত্ব কংগ্ৰেছৰ। ইফালে শিলচৰত সূৰ্যকান্ত চৰকাৰ, দৰং ওদালগুৰিত মাধৱ ৰাজবংশীক প্ৰাৰ্থিত্ব দিলে কংগ্ৰেছে। কৰিমগঞ্জত হাফিজ ৰছিদ আহমেদ চৌধুৰী, শোণিতপুৰত প্ৰেমলাল গঞ্জু আৰু গুৱাহাটীত মীৰা বৰঠাকুৰক প্ৰাৰ্থিত্ব প্ৰদান কৰে দলটোৱে। বৰপেটাত দীপবায়ন আৰু কাজিৰঙাত ৰজলিনা তিৰ্কীক প্ৰদান কৰা হৈছে প্ৰাৰ্থিত্ব। নিউজ ডেস্ক AN টেলিভিছন। শিৱসাগৰ আৱৰ্ত ভৱনত অখিল গগৈৰ সংবাদমেল। গৌৰৱ গগৈক যোৰহাট লোকসভা সমষ্টিত টিকট দিয়াত জয়ী কৰাবলৈ সমষ্টি শক্তিৰে ৰাইজৰ দল জঁপিয়াই পৰিব বুলি উল্লেখ কৰে অখিল গগৈয়ে। গৌৰৱ গগৈক দেশৰ ভিতৰতে এজন সক্ৰিয় ৰাজনীতিক বুলি দাবী কৰাৰ উপৰিও 3 লাখ ভোটত গৌৰৱ গগৈক জয়ী কৰোৱাৰ আহ্বান অখিল গগৈৰ। শিৱসাগৰৰ আৱৰ্ত ভৱনত অখিল গগৈৰ সংবাদমেল। গৌৰৱ গগৈক যোৰহাট লোকসভা সমষ্টিত টিকট দিয়াত আদৰণি। গৌৰৱ গগৈক জয়ী কৰাবলৈ সমষ্টি শক্তিৰে ৰাইজৰ দল জঁপিয়াই পৰাৰ সংকল্প। আজিৰে পৰা গৌৰৱ গগৈৰ হৈ প্ৰচাৰত নমাৰ কথা প্ৰকাশ অখিল গগৈৰ। যোৰহাট লোকসভা সমষ্টিৰ প্ৰতিগৰাকী নাগৰিকলৈ অখিল গগৈৰ আহ্বান। অতি কমেও 3 লাখ ভোটত গৌৰৱ গগৈক জয়ী কৰোৱাৰ আহ্বান অখিল গগৈৰ। গৌৰৱ গগৈক দেশৰ ভিতৰতে এজন সক্ৰিয় ৰাজনীতিক বুলি দাবী। তপন কুমাৰ গগৈক দেশৰ আটাইতকৈ নিষ্ক্ৰিয় নিবুকা চাবোন সাংসদ আখ্যা। বিজেপি দলৰ কৰ্মীসকলকো গৌৰৱ গগৈৰ পক্ষত থিয় কৰাৰ আহ্বান। গৌৰৱ গগৈয়েহে অসমৰ সমস্যা সন্দৰ্ভত সঠিক আৰু সবলভাৱে সদনত উত্থাপন কৰিব বুলি দাবী। কা বিৰোধী সকলোকে বিজেপিৰ বিপক্ষে থিয় দিয়াৰ আহ্বান সংবাদমেলযোগে। আনহাতে বৰপেটা লোকসভা সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থী দিয়াত দুখ প্ৰকাশ অখিল গগৈৰ। কংগ্ৰেছক পুনৰ বিবেচনাৰ আহ্বান অখিল গগৈ। বৰপেটাত CPIMৰ মনোৰঞ্জন তালুকদাৰক বাট এৰি দিয়াৰ আহ্বান। বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত বুজাবুজিৰে আগবঢ়াৰ আহ্বান। কাৰ্বি আংলঙত JI কাঠাৰক বিৰোধী ঐক্যমঞ্চৰ হৈ প্ৰাৰ্থিত্ব দিয়াৰ পোষকতা। সংবাদমেলত অখিল গগৈৰ উপৰিও ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি কবীন্দ্ৰ চেতিয়া ফুকন উপস্থিত থাকে। আমি ৰাইজৰ দলৰ তৰফৰ পৰা তথা বিধায়ক হিচাপে শিৱসাগৰ সমষ্টিৰ বিধায়ক হিচাপে গৌৰৱ গগৈক আমি যোৰহাট লোকসভা সমষ্টিলৈ আদৰণি জনাইছোঁ। আপোনালোক সকলোৱে জানে যে ৰাইজৰ দলে আৰু মই নিজে বিধায়ক হিচাপে গৌৰৱ গগৈক যোৰহাটত নিৰ্বাচন খেলিব লাগে বুলি বাৰম্বাৰ অনুৰোধ জনাইছিলোঁ। আৰু এই সন্দৰ্ভত মই ৰাহুল গান্ধী ডাঙৰীয়াকো অনুৰোধ কৰিছিলোঁ যে গৌৰৱ গগৈক যোৰহাটত নিৰ্বাচন খেলিবৰ কাৰণে অনুমতি প্ৰদান কৰিব লাগে। তাৰ প্ৰধান কাৰণটো আছিলে যে গৌৰৱ গগৈ যদি যোৰহাট লোকসভা সমষ্টিত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে তেতিয়াহ'লে উজনি অসমৰ খিলঞ্জীয়া মানুহৰ মাজত আমাৰ বিৰোধী নেতৃবৰ্গৰ বিৰোধীসকলৰ যি গুৰুত্বপূৰ্ণ ভূমিকা সেই ভূমিকাটোক আমি ৰূপায়ণ কৰিব পাৰিম। আজিৰ দিনটোত গৌৰৱ গগৈক যোৰহাট লোকসভা সমষ্টিত
প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ কাৰণে মই কংগ্ৰেছ দলক ধন্যবাদ জনাইছোঁ, গৌৰৱ গগৈক আদৰণি জনাইছোঁ আৰু ৰাইজৰ দলৰ সভাপতি আৰু মোৰ কাষতে আছে কাৰ্যকৰী সভাপতি গোবিন্দ চেতিয়া ফুকন আৰু যুৱ বাহিনীৰ আমাৰ কেন্দ্ৰীয় কমিটিৰ সম্পাদক, আমি আটাইকেইজনে স্পষ্ট আৰু দৃঢ়ভাৱে ঘোষণা কৰিছোঁ যে ৰাইজৰ দলে যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈক জয়ী কৰাবৰ কাৰণে সমস্ত শক্তিৰে সৰ্বশক্তিৰে আমি চেষ্টা কৰিম। মই ভাবোঁ যে যোৰহাট লোকসভা সমষ্টিৰ যিকোনো এজন শিক্ষিত ভোটাৰে, শিক্ষিত মানে অকল মই পঢ়া শুনাত শিক্ষিত কোৱা নাই, ৰাজনৈতিকভাৱে শিক্ষিত কোনো ভোটাৰে লাগিলে তেওঁ বিজেপি দলৰে সদস্য নহওক কিয়, কোনো শিক্ষিত ভোটাৰে কেতিয়াও এই মুহূৰ্তত গৌৰৱ গগৈক ভোট নিদি তপন গগৈক ভোট দিব নোৱাৰে। আনকি বিজেপি দলৰ মানুহবিলাকেও যদি শিক্ষিত হয়, যদি কালচাৰ্ড মানুহ হয়, যদি জনা শুনা মানুহ হয়, যদি বাতৰি চোৱা মানুহ হয়, যদি সঁচাকৈ সক্ৰিয় মানুহ হয়, সচেতন হয়, সমাজৰ প্ৰতি দায়বদ্ধ মানুহ হয়, তেতিয়াহ'লে গৌৰৱ গগৈক ভোট দিবই লাগিব। গতিকে গৌৰৱ গগৈক আমি সকলোৱে মিলি এইবাৰ বিপুল ভোটত জয়যুক্ত কৰাব লাগে। অন্ততঃ পক্ষে 3 লাখ ভোটত আমি গৌৰৱ গগৈক এইবাৰ যোৰহাট লোকসভা সমষ্টিৰ পৰা জয়ী কৰাব লাগে কাম কৰোঁ। মোৰ নিৰ্বাচনত মই জেলত থকাৰ সময়ত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যেনেকৈ সক্ৰিয় সচেতন সমাজ সচেতন মানুহবিলাকে, দেশক ভাল পোৱা মানুহবিলাকে আহি শিৱসাগৰত নিজে নিজে স্বপ্ৰণোদিতভাৱে নিৰ্বাচনৰ কেম্পেইন কৰিছিলে, ঠিক তেনেকৈ গৌৰৱ গগৈক জিকাবৰ কাৰণে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত থকা সচেতন অসমীয়াসকলক মই আহি ইয়াতে অংশগ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু আজিৰ পৰা কা আন্দোলন আমাৰ চলি থাকিব, কা আন্দোলনৰ মাজে মাজে আজিৰ পৰাই গৌৰৱ গগৈৰ হৈ কাম কৰিবৰ কাৰণে আজি আমি ৰাইজৰ দলে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। দিনক দিনে বৃদ্ধি পাইছে নকল সোণ বেপাৰীৰ সংখ্যা। লখিমপুৰৰ বঙালমূৰত 2 যুৱকৰ বেগৰ পৰা উদ্ধাৰ 2টা নকল সোণৰ নাও। নাওবৈচাৰ মহগুলিৰ পৰা নকল সোণ লৈ বৰপেটালৈ গৈ থকা অৱস্থাতে একাংশ লোকে খেদি খেদি মটৰ চাইকেলসহ সোণৰ লগতে বেপাৰী দুজনক। লখিমপুৰৰ বঙালমূৰত খেদি খেদি ধৰিলে 2 নকল সোণ বেপাৰীক। নাওবৈচাৰ মহগুলিৰ পৰা নকল সোণ লৈ বৰপেটালৈ গৈ থকা অৱস্থাতে একাংশ লোকে মটৰ চাইকেলসহ খেদি খেদি ধৰিলে সোণ বেপাৰী দুটাক। 2 যুৱকৰ বেগৰ পৰা উদ্ধাৰ 2টা নকল সোণৰ নাও। ধৃত যুৱক দুজন ক্ৰমে সোণাপুৰৰ ছাইফুল ইছলাম আৰু মহগুলিৰ খুছিদুল ইছলাম। ধৃত 2 যুৱকক চমজালে বঙালমৰা আৰক্ষীক। যুৱক দুজনৰ স্বীকাৰোক্তি অনুসৰি মহগুলিৰ মহিদুল ইছলাম নামৰ কুখ্যাত নকল সোণ বেপাৰীটোৱে নকল সোণখিনি লৈ যাবলৈ দিছিল বৰপেটালৈ। সম্পত্তি পলাতক অৱস্থাত আছে মহিদুল ইছলাম। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। এতিয়া লৈছো খন্তেক বিৰতিৰ পাছত পুনৰ আহি আছো বাতৰিৰ মাজলৈ।
আহিছোঁ বাতৰি মাজলৈ বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে 1.25 লাখ কোটিৰো অধিক মূল্যৰ 3টা অৰ্ধ পৰিবাহী প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে বুধবাৰে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে 1.25 লাখ কোটিৰো অধিক মূল্যৰ 3টা অৰ্ধ পৰিবাহী প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ অন্তত ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰীয়ে এই প্ৰকল্পসমূহৰ ভিতৰত আছে গুজৰাটৰ ধুলেৰা বিশেষ বিনিয়োগ অঞ্চলত দেশৰ প্ৰথমটো বাণিজ্যিক অৰ্ধ পৰিবাহী ফেব অসমৰ মৰিগাঁৱৰ আউটসোৰ্চ অৰ্ধ পৰিবাহী বিধানসভা আৰু পৰীক্ষাৰ সুবিধা আৰু গুজৰাটৰ সানন্দাত আউটসোৰ্চ অৰ্ধ পৰিবাহী বিধানসভা আৰু পৰীক্ষাৰ সুবিধা নৰেন্দ্ৰ মোদীয়ে কয় যে যুৱক যুৱতীসকলে অৰ্ধ পৰিবাহী উদ্যোগসমূহৰ পৰা সুবিধা লাভ কৰিব ডিএছআইআৰত এই ফেব্ৰিকেশ্যন সুবিধাটো টাটা ইলেক্ট্ৰনিক্স প্ৰাইভেট লিমিটেডে মুঠ ৯১,০০০ কোটি টকাতকৈ অধিক বিনিয়োগেৰে স্থাপন কৰাৰ উপৰিও এইটোৱে হ'ব দেশৰ প্ৰথমটো বাণিজ্যিক অৰ্ধ পৰিবাহী ফেব टेक्नोलॉजी ड्रिवन सेंचुरी है और इलेक्ट्रॉनिक चिप के बिना उसकी कल्पना भी नहीं की जा सकती मेड इन इंडिया चिप डिजाइन इन इंडिया चिप भारत को आत्मनिर्भरता की तरफ से ले जाने में आधुनिकता की तरफ ले जाने में ये बहुत बड़ा सामर्थ्य पैदा करेगी पहली दूसरी और तीसरी औद्योगिक क्रांति के समय भारत अनेक कारणों से पीछे रह गया था लेकिन अब भारत इंडस्ट्री 4.0 चौथी औद्योगिक क्रांति के नेतृत्व के इरादे से आत्मविश्वास के साथ आगे बढ़ रहा है हम एक पल भी गंवाना नहीं चाहते और हम इस दिशा में कितनी तेजी से काम कर रहे हैं आज का ये कार्यक्रम इसका भी एक उदाहरण है न्यूज डेस्क एएन टेलीविजन আজিৰ শেষৰটো বাতৰি বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাগিৰোডত টাটাৰ দ্বাৰা স্থাপন হ'বলগীয়া ছেমি কণ্ডাক্টৰ ইউনিট প্ৰকল্পৰ ভাৰ্চুৱেলি আধাৰশিলা স্থাপন কৰে উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যক সম্বোধন কৰি এক বিশাল জনসভাৰ অংশীদাৰী হয় অসমৰ বাবে আজি এক গুৰুত্বপূৰ্ণ দিন আজি জাগিৰোডত টাটাৰ দ্বাৰা স্থাপন হ'বলগীয়া ছেমি কণ্ডাক্টৰ ইউনিট প্ৰকল্পৰ ভাৰ্চুৱেলি আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অনুষ্ঠানত উপস্থিত আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পূৰ্বৰ কাগজ কলৰ ভূমিত ২৭,০০০ কোটি টকা বিনিয়োগেৰে স্থাপন হ'ল এই প্ৰকল্প উত্তৰ পূবৰ ভিতৰত এয়া হ'ব প্ৰথমটো আৰু দেশৰ ভিতৰত তৃতীয়টো ছেমি কণ্ডাক্টৰ প্ৰকল্প দৈনিক প্ৰায় 4,80,00,000 টকাৰ সামগ্ৰী উৎপাদনৰ লগতে প্ৰকল্পটোত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে প্ৰায় 30,000 লোকৰ নিয়োগ হ'ব বুলি আশা কৰা হৈছে আধাৰশিলা স্থাপনৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যক সম্বোধন কৰি অংশগ্ৰহণ কৰে এক বিশাল জনসভাত প্ৰায় 35,000 লোক উপস্থিত আছিল এই বিশাল জনসভাত আজি অসমৰ বাবে এটা নতুন আৰম্ভণি অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ সময়ত মই কেতিয়াও ভবা নাছিলোঁ যে এনেকুৱা সোণোৱালী দিন এটা আমাৰ কাৰ্যকালতে সম্ভৱ হৈ উঠিব জাগিৰোডত যেতিয়া হিন্দুস্তান পেপাৰ কৰ্পোৰেশ্যন বন্ধ হৈছিলে বহু লোকে আন্দোলনৰ পথ লৈছিলে মই প্ৰতিজ্ঞা কৰিছিলোঁ সংকল্প লৈছিলোঁ যে এই স্থানটোকে আমি আমাৰ কষ্ট অধ্যৱসায় আৰু নৰেন্দ্ৰ মোদীজীৰ আশীৰ্বাদেৰে সপোনপুৰীলৈ ৰূপান্তৰ কৰিম আন্দোলনৰ পৰিৱৰ্তে আমি আস্থা অসমে স্থান পালে ২৭,০০০ কোটি টকাৰ বিনিয়োগ টাটা সন্সে জাগিৰোডত কৰিব ৩০,০০০ লোকৰ প্ৰত্যক্ষ আৰু অপ্ৰত্যক্ষ নিযুক্তিৰ বাট মুকলি হ'ব নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কোৱাৰ দৰে তেখেতে সাউথ এছিয়াৰ কেন্দ্ৰভূমি হিচাপে অসমক আৰু উত্তৰ পূৰ্বক নিৰ্মাণ কৰিব খোজে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই আজি কৃতজ্ঞ অসমবাসীৰ হৈ ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ অসমৰ যুৱ শক্তিক মই ক'ব খোজো এয়া শেষ নহয় আজিৰ দিনটো নতুন অসমৰ আৰম্ভণি
নিউজ ডেস্ক AN টেলিভিছন। আজিৰ বাতৰি ইমানেই। AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই মীনাক্ষী শৰ্মা ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।